নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাথ কোৱা মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মদৰ নিচা দূৰ কৰাৰ উপায় সম্পৰ্কে বন্ধুসকল আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলৰ মদৰ এডিকশন হৈ যায় অৰ্থাৎ তেওঁলোকে মদ নোখোৱাকৈ থাকিব নোৱাৰে আৰু মদ খোৱাৰ কাৰণে তেওঁলোকৰ পৰিয়াল লাহে লাহে ধ্বংসৰ পথলৈ গতি কৰিছে ঘৰত প্ৰত্যেক দিনে অশান্তি কাজিয়া হুলস্থুলৰ সৃষ্টি হয় মদ খোৱাৰ কাৰণে ধন টকা পইচাৰ অপচয় হয় তথাপি যিজন ব্যক্তিৰ মদৰ এডিকশন হৈ যায় সেই ব্যক্তিজনে মদ এৰিব নোৱাৰে বা এৰিবলৈ চেষ্টা কৰিও তেওঁ এৰিব নোৱাৰে এই ধৰণৰ সমস্যা হোৱা মুখ্য কাৰণটো হৈছে বন্ধুসকল ৰাহু যাৰ ৰাহু বেয়া দশা চলি থাকে বা জন্ম কুষ্ঠিত বা জন্মকুণ্ডলিত ৰাহুৰ বেয়া দৃষ্টি থাকে কুদৃষ্টি থাকে বা ৰাহুৰ কিবা দুখ থাকে তেতিয়া এজন ব্যক্তি এই ধৰণৰ এডিকশন হয় তাৰ উপৰি শনি গ্ৰহৰ যদি কিবা বেয়া দশা থাকে বেয়া দৃষ্টি থাকে কিবা দুখ থাকে তেতিয়াও কিন্তু মদৰ এডিকশন হ'ব পাৰে বন্ধুসকল আজি মই যিকেইটা উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ এইকেইটা তন্ত্ৰশাস্ত্ৰৰ কেইটামান পৰীক্ষিত মদৰ নিচা এৰোৱা কেইটামান প্ৰয়োগ গতিকে আপোনালোকে প্ৰয়োগটো ভালকৈ জানিবৰ কাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব স্কিপ কৰি চালে কিছুমান ইম্পৰ্টেণ্ট কথা থাকি যাব তাৰ পিছত কিন্তু আপোনালোকৰ প্ৰয়োগটো বিফল হ'ব পাৰে মদৰ এডিকশন আঁতৰাবৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ ৰিহেব চেণ্টাৰ আছে য'ত এজন ব্যক্তিক আবদ্ধ কৰি ৰাখি মদৰ নিচা এৰোৱা হয় বা মদৰ নিচা এৰাবৰ কাৰণে বিভিন্ন ধৰণৰ মেডিচিন আজিকালি বজাৰত উপলব্ধ আছে কিন্তু বন্ধুসকল সেইখিনি উপায় কৰিও যদি আপোনালোকে কোন ধৰণৰ ফল লাভ কৰা নাই ৰিহেবত ৰাখিছে তথাপি ফল লাভ কৰা নাই বা বিভিন্ন ধৰণৰ মেডিচিন খুৱাইছে তাৰ পিছতো একো ফল লাভ কৰা নাই তেন্তে আপোনালোকে এই প্ৰয়োগকেইটা কৰি চাব পাৰে বন্ধুসকল প্ৰথম প্ৰয়োগটো হ'ল যিজন ব্যক্তিয়ে মদ খায় সেই ব্যক্তিজনৰ মদৰ বটলত অকণমান হ'লেও মদ থাকি যায় বা যদি গিলাছত তেওঁ ঘৰত মদ খায় তেন্তে গিলাছত তেওঁ অকণমান হ'লেও মদ থাকি যায় এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক তেওঁৰ সেই বটলত থকা অকণমান মদ শেষত থাকি যোৱা অকণমান মদ বা তেওঁ গিলাছত খোৱাৰ পিছত অকণমান থাকি যোৱা মদৰ প্ৰয়োজন হ'ব বন্ধুসকল কিন্তু এই প্ৰয়োগ আমি কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনাখনিহে এই প্ৰয়োগটো আমি কৰিব পাৰিম তাৰ আগতে আমি সেই যিজন ব্যক্তিয়ে মদ খায় সেই ব্যক্তিজনৰ মদৰ বটলত থাকি যোৱা অকণমান মদ বা তেওঁ গিলাছত অকণমান থাকি যোৱা মদ আমি গোটাই ৰাখিব লাগিব আমি এটা মিঠাতেলৰ বটল ল'ম তাত আধাটো আমি মিঠাতেল ভৰাম ধৰক আমি সৰু মিঠাতেলৰ বটল এটা ল'লোঁ তাৰ আধাটো আমি মিঠাতেলেৰে ভৰ্তি কৰিম আৰু তাৰ ওপৰত আমি বাকি দিম সেই বটলত থাকি যোৱা অকণমান মদ বা গিলাছত থাকি যোৱা অকণমান মদ যিকণ আমি ৰাখি থৈছোঁ সেই মদ অকণমান আমি ঢালি দিম সেই সৰিয়হৰ তেলৰ বটলটোৰ ভিতৰত ভৰাই লৈ তাক আমি ভালকৈ টাইট কৰিম মুখখন হাফুটো ভালকৈ মাৰিম মৰাৰ পিছত আমি যিজন ব্যক্তিয়ে মদ খায় সেই ব্যক্তিজনক খোৱালৈ অপেক্ষা কৰিম যেতিয়া তেওঁ টোপনি যাব তেতিয়া সেই বটলটো য'ত তেওঁ গিলাছত এৰা অকণমান মদ বা তেওঁ বটলত এৰা অকণমান মদ সৰিয়হৰ তেলৰ সৈতে আমি ভৰাই থৈছোঁ সেই বটলটো সেই ব্যক্তিজন যেতিয়া শুই থাকিব সেই ব্যক্তিজনৰ মূৰৰ পৰা ভৰিলৈকে সেই বটলটো 21 বাৰ তেওঁ সম্পূৰ্ণ শৰীৰৰ ওপৰেদি ঘূৰাব আৰু ঘূৰাওঁতে আপোনালোকে ঘড়ীৰ কাটাৰ বিপৰীতে ঘূৰাব অৰ্থাৎ এণ্টি ক্লকৱাইজ ঘূৰাব মূৰৰ পৰা ভৰিলৈকে এণ্টি ক্লকৱাইজ আপোনালোকে সেই বটলটো সেই ব্যক্তিজনৰ মূৰৰ পৰা ভৰিলৈকে এণ্টি ক্লক ঘূৰাব 21 বাৰ আপোনালোকে এণ্টি ক্লক ঘূৰাব কিন্তু সেই নিচাসক্ত ব্যক্তিজন যাতে সাৰ পাই নাথাকে সেইটো মন কৰিব যেতিয়া তেওঁ টোপনি যায় টোপনি যোৱাৰ পিছত এই প্ৰয়োগটো কৰিব তাৰ পিছত আমি সেই বটলটো ওচৰত যদি কিবা পুখুৰী আছে নদী আছে নলা আছে তাত গৈ আমি পেলাই দিম আৰু মনে মনে কামনা কৰিম যাতে সেই ব্যক্তিজনৰ যাতে মদৰ যিটো আসক্তি এডিকশন সেইটো যাতে যিদৰে আমি দলিয়াই পেলাই দিছোঁ বা যিদৰে আমি নদীত উটুৱাই দিছোঁ সেইদৰে উঠি যাওক এই প্ৰয়োগটো এটা কিন্তু পৰীক্ষিত প্ৰয়োগ বন্ধুসকল আপোনালোকে এই প্ৰয়োগটো কৰি চাব আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 3 বাৰ কৰিব লাগিব আৰু প্ৰত্যেক মাহতে কেৱল এবাৰ কৰিব পাৰিব অৰ্থাৎ 3 মাহৰ ভিতৰত আপোনালোকে 3 বাৰ এই প্ৰয়োগটো কৰিব পাৰিব আৰু শনিবাৰ এই প্ৰয়োগটো আপোনালোকে কৰিব দ্বিতীয় প্ৰয়োগটো হ'ল যদি আপোনাৰ হাজবেণ্ড বা আপোনাৰ ল'ৰা বা আপোনাৰ পৰিয়ালৰ যিকোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ মদৰ আসক্তি আছে আৰু তেওঁ যদি ঘৰত গৈ মদ খায় অৰ্থাৎ তেওঁ ঘৰতে বহি মদ খায় তেন্তে নিশ্চয়
মদ খাবৰ কাৰণে পানীৰটো প্ৰয়োজন হয়। যদি আপোনাক পানী বিচাৰে, যে মদৰ লগত খাবলৈ পানী বিচাৰে, তেন্তে যিটো জগত বা যিটো জাৰত আপোনালোকে তেওঁক পানী দিব, পানী দিয়াৰ আগতে সেই জাৰটোত আপোনালোকে 21 বাৰ ওম 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 যিটো আমাৰ ওমকাৰ মন্ত্ৰ আছে, সেই ওম ওম মন্ত্ৰটো জপ কৰি 21টা ফু দি দিব। ফু দি সেইখিনি পানীৰে তেওঁক মদ খাবলৈ দিব। এইদৰে আপোনালোকে কণ্টিনিউ কৰিবলৈ ল'ব। যেতিয়াই তেওঁ মদ খাবলৈ ল'ব, পানী বিচাৰিব, পানী দিওঁতে আপোনালোকে সেই জাৰৰ পানীখিনিত 21 বাৰ ওম ওম ফু এনেকৈ 21 বাৰ ফু দিব। ওমকাৰ উচ্চাৰণ কৰি 21 বাৰ ফু দিব আৰু সেই পানী তেওঁক মদৰ লগত খাবলৈ দিব। লাহে লাহে সেই ব্যক্তিজন কিন্তু মদৰ প্ৰতি ঘৃণা উপজিবলৈ ল'ব আৰু এই প্ৰয়োগটো আপোনাক কণ্টিনিউ কৰি থাকিব লাগিব যেতিয়ালৈকে তেওঁ এডিকশ্যনটো একেবাৰে আঁতৰি নাযায়। এইটো এটা পৰীক্ষিত উপায় বন্ধুসকল। তাৰপিছৰ উপায়টো হ'ল যে বন্ধুসকল, যিজন ব্যক্তিয়ে খুব মদৰ নিচা কৰে, মদৰ এডিকশ্যন থাকে, সেই ব্যক্তিজনক সদায় এটা কাউৰী পাখি গিলাচত ভালকৈ ডুবাই 1 গিলাচ পানী ল'ব, তাত লৈ কাউৰী পাখিটো ভালকৈ ঘূৰাব। ঘূৰাই লৈ সেই ব্যক্তিজনক শনিবাৰ বা মঙলবাৰ 2টা বাৰে খুৱাব। 3 সপ্তাহ অৰ্থাৎ আমি 6 দিন এই কাউৰী পাখি তিয়াই লৈ পেলাই সেই ব্যক্তিজনক সেই পানী খাবলৈ দিব। এই প্ৰয়োগটো আপোনালোকে সপ্তাহত 2 দিনেই কৰিব পাৰিব, এটা শনিবাৰ আৰু এটা মঙলবাৰ। এইদৰে 3টা সপ্তাহ অৰ্থাৎ 6 দিন আপোনালোকে এই প্ৰয়োগটো কৰিব। কিন্তু বন্ধুসকল, প্ৰত্যেকবাৰ প্ৰয়োগ কৰোঁতে যিটো পাখি ইউজ কৰিব, সেই পাখিটো কিন্তু আপোনালোকে দ্বিতীয়বাৰ ইউজ কৰিব নোৱাৰিব। এবাৰ ইউজ কৰাৰ পিছত সেই কাউৰী পাখিটো আপোনালোকে কোনোবা নদীত পেলাই দিব বা কোনোবা পুখুৰীত পেলাই দিব। আৰু এইদৰে আপোনালোকৰ 6টা কাউৰী পাখিৰ প্ৰয়োজন হ'ব। 6 দিন এই প্ৰয়োগটো কৰিব, 3টা সপ্তাহত, শনিবাৰ আৰু মঙলবাৰে। চাব সেই ব্যক্তিজনৰ ৰাহুৰ দিশত যদি কিবা মদৰ এডিকশ্যন হৈছে, তেন্তে সেই এডিকশ্যন কিন্তু লাহে লাহে সেই ব্যক্তিজনৰ নাইকিয়া হৈ যাব। বন্ধুসকল, তাৰপিছৰ উপায়টো হ'ল যে আমি এডোখৰ ক'লা কাপোৰ ল'ম। সেই ক'লা কাপোৰত 125 গ্ৰাম ক'লা তিল আমি সেই ক'লা কাপোৰ ৰাখিম। লগত ৰাখিম 8টা নতুন গজাল। আমি কোনো হাৰ্ডৱেৰ দোকানৰ পৰা 8টা নতুন গজাল কিনি আনিম আৰু সেই কাপোৰখনত ৰাখিম তিলৰ সৈতে। তাৰপিছত আমি সেই তাৰ এটা টোপোলা বনাম। টোপোলাটো বনাওঁতেও কিন্তু আমি তাত ক'লা ৰছীয়ে ব্যৱহাৰ কৰিম। অৰ্থাৎ ক'লা কাপোৰখনত আমি 125 গ্ৰাম তিল ৰাখিম। তিল ৰাখি তাত আমি 8টা নতুন গজাল আমি তাত ৰাখিম। ৰাখি তাৰ এটা টোপোলা বনাম। টোপোলাটো বনাওঁতেও আমি ক'লা ৰছীয়ে ব্যৱহাৰ কৰিম। তাৰপিছতে যিজন ব্যক্তিয়ে মদ পান কৰে, সদায় মদ খায়, মদৰ এডিকশ্যন আছে, সেই ব্যক্তিজনৰ মূৰৰ ওপৰতে সেই টোপোলাটো 7 পাক এণ্টি ক্লক ঘূৰাব। এণ্টি ক্লক ঘূৰাই, এণ্টি ক্লক মানে হৈছে বন্ধুসকল ঘড়ীৰ কাঁটাৰ বিপৰীতে। যদি ঘড়ীৰ কাঁটা এনেকৈ চলে, আমি এণ্টি ক্লক ঘূৰাব লাগিব। 7 পাক এণ্টি ক্লক ঘূৰাই সেই টোপোলাটো কোনো শনি মন্দিৰত দান কৰি থৈ গুচি আহিব, বা যদি ওচৰত শনি মন্দিৰ নাই তেন্তে কোনো নদীত উটুৱাই দিব, আৰু যদি কোনো নদীও নাই ওচৰত তেন্তে কোনোবা আহন গছৰ তলত সেই টোপোলাটো আপোনালোকে ৰাখি আহিব। আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কণ্টিনিউ 7টা শনিবাৰে সন্ধিয়াৰ সময়ত। এই প্ৰয়োগটো আপোনালোকে বেলেগ দিন কৰিব নোৱাৰিব, কেৱল শনিবাৰে সন্ধিয়া সেই প্ৰয়োগটো কৰিব লাগিব। আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 7টা শনিবাৰে কৰিব লাগিব। বন্ধুসকল, কি কৰিব লাগিব আপোনালোকে ভালকৈ জানি লওক। এখন ক'লা কাপোৰ ল'ব, তাত 125 গ্ৰাম তিল ৰাখিব, তাত 8টা নতুন গজাল ৰাখিব। ৰাখি লৈ ক'লা সূতাৰে সৈতে আমি তাত টোপোলা নিৰ্মাণ কৰিব। টোপোলাটো নিৰ্মাণ কৰি যিজন ব্যক্তিৰ মদৰ এডিকশ্যন আছে, সেই ব্যক্তিজনৰ মূৰৰ ওপৰেদি সেই টোপোলাটো এণ্টি ক্লক ঘূৰাব 7 পাক। ঘূৰাই লৈ কোনো শনি মন্দিৰত আপোনালোকে সেই টোপোলাটো দান কৰিব সন্ধিয়াৰ সময়ত, বা যদি ওচৰত শনি মন্দিৰ নাই তেন্তে নদীত উটুৱাই দিব, আৰু যদি নদীও নাই ওচৰত তেন্তে কোনোবা আহন গছৰ তলত আপোনালোকে ৰাখি আহিব। কিন্তু টোপোলাটো ৰখাৰ পিছত যাতে আপোনালোকে পিছলৈ ঘূৰি নাচায়, সেইটো কথা আপোনালোকে মনত ৰাখিব। বন্ধুসকল, এতিয়া যিটো উপায় কৰি দিবলৈ মই আগবাঢ়িছোঁ, সেইটো উপায় আমাক কৰিবলৈ হ'লে যিজন ব্যক্তিয়ে মদ খায়, সেই ব্যক্তিজনৰ মদ খাওঁতে বটলত থাকি যোৱা বা গিলাচত থাকি যোৱা অৱশিষ্ট অকণমান মদৰ প্ৰয়োজন হ'ব। আৰু এই প্ৰয়োগটো আমি শনিবাৰেও কৰিব পাৰোঁ বা মঙলবাৰেও কৰিব পাৰোঁ। কি কৰিব লাগিব বন্ধুসকল, ভালকৈ শুনি লওক। এটা আমি ক'লা বটল ল'ম, অৰ্থাৎ বটলটোৰ ৰংটো ক'লা হ'ব লাগে, চিচাৰ হ'লে বেছি ভাল। তাত আমি সেই ব্যক্তিজনৰ অৱশিষ্ট থাকি যোৱা যি মদ আছে, বটলত অকণমান মদ থাকি গ'ল বা গ্লাছত অকণমান মদ থাকি গ'ল, সেই মদকণ সেই ক'লা গ্লাছৰ বটলটোত ভালকৈ ভৰাম। ভৰাই লৈ তাত মানুহজনৰ, যিজন ব্যক্তিয়ে মদ খায়, তেওঁৰ এডাল চুলি আমি সেই বটলটোত ভালকৈ ভৰাম। ভৰাই লৈ বটলৰ মুখখন ভালকৈ সাফু মাৰিম। সাফু মাৰি লৈ আমি কোনোবা এটা নিৰ্জন স্থানত যাম, য'ত মানুহৰ আহ যাহ নাই।
তেনেকুৱা নিৰ্জন স্থান এটাত যাম, গৈ 1 হাত 4 আঙুল গাঁত এটা খান্দিম। বেছিকৈ নহয় বন্ধুসকল, 1 হাত 4 আঙুল এটা গাঁত খান্দিম। গাঁত খান্দি লৈ প্ৰথমে আমি এটা এটকাৰ কইন, নিজৰ মনৰ ইচ্ছাটোৰ কথা কৈ এটকাৰ এটা পইচা আমি সেই গাঁতটোত পেলাই দিম। তাৰপিছত সেই বটলটো সেই গাঁতটোত ৰাখি আমি সেই গাঁতটো ভালকৈ মাটিৰে পুতি দিম। পুতাৰ পিছত আমি 3বাৰ আমি পিন্ধি থকা চেণ্ডেল বা পিন্ধি থকা জোতাৰে সেই জেগাডোখৰত 3বাৰ সেই ব্যক্তিজনৰ নাম কৈ চেণ্ডেলেৰে সেই গাঁতটোতে 3বাৰ কোবাম। আৰু মনে মনে নিজৰ ইচ্ছাটোৰ কথা ক'ম যে সেই ব্যক্তিজন মদৰ এডিক্টেড হৈ গৈছে, যাতে সেই ব্যক্তিজনে মদৰ নিচা বা মদ খাবলৈ লাহে লাহে এৰি দিয়ে, সেই ইচ্ছাটোৰ কথা ক'ম। তাৰপিছত আপোনালোকে পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। এইদৰে আপোনালোকে কণ্টিনিউ 3টা শনিবাৰ বা 3টা মঙলবাৰে এই প্ৰয়োগটো কৰিব। অৰ্থাৎ তেওঁ থাকি যোৱা মদকণ আপোনালোকে সংগ্ৰহ কৰিব আৰু তাৰপিছতে কোনোবা এটা কলা বটলত ভৰাব, যিটো প্লাষ্টিকৰ হ'লেও চলি যাব, যদি গ্লাছৰ হয় বেছি ভাল। সেই টেমাটোৰ ভিতৰতে সেই অৱশিষ্ট মদকণ আপোনালোকে ভৰাব, লগতে সেই ব্যক্তিজনৰ চুলি এডাল তাত ভৰাব, হাফুটো ভালকৈ টাইট কৰিব, নি পেলাই কোনোবা নিৰ্জন স্থানত 1 হাত 4 আঙুল এটা গাঁত খান্দিব। খান্দি লৈ সেই গাঁতত এটা এটকীয়া পইচা আপোনালোকে অৰ্পণ কৰিব নিজৰ মনৰ ইচ্ছাটোৰ কথা কৈ। তাৰপিছত সেই বটলটো গাঁতত ভালকৈ পুতি দিব। পুতাৰ পিছত নিজে পিন্ধি থকা চেণ্ডেল বা জোতাৰে সেই গাঁতটোত 3বাৰ সেই ব্যক্তিজনৰ নাম কৈ কোবাব আৰু নিজৰ মনৰ ইচ্ছাটোৰ কথা ক'ব যে সেই ব্যক্তিজন যাতে মদৰ নিচা কৰিবলৈ এৰি দিয়ে। তাৰপিছত যাতে আপুনি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। এইদৰে আপোনালোকে 3টা শনিবাৰ বা 3টা মঙলবাৰ এই কণ্টিনিউ এই প্ৰয়োগটো কৰিব। এনে কৰিলে বন্ধুসকল, যিজন ব্যক্তিয়ে সদায় মদ খায়, মদৰ নিচা কৰে, মদৰ এডিক্টেড হৈ গৈছে, মদৰ এডিকশ্যন আছে, সেই ব্যক্তিজনে লাহে লাহে মদৰ নিচা কৰিবলৈ এৰিবলৈ ল'ব, অৰ্থাৎ মদৰ প্ৰতি তেওঁ ঘৃণা উপজিবলৈ ল'ব। বন্ধুসকল, এই গোটেইকেইটা অত্যন্ত পৰীক্ষিত উপায়। যদি আপোনালোকে বিভিন্ন উপায় কৰিছে, বিভিন্ন মেডিচিন খুৱাইছে, বিভিন্ন এষ্ট্ৰলজিকেল উপায় কৰিছে, বিভিন্ন মেডিচিন খুৱাইছে, বিভিন্ন ধৰণৰ ৰিহেব চেণ্টাৰতো ৰাখি চাইছে, তথাপিও যদি একো ফল আপোনালোকে লাভ কৰা নাই, তেন্তে এই প্ৰয়োগকেইটা আপোনালোকে কৰি চাওক। এইকেইটা পৰীক্ষিত উপায় আপোনালোকে পৰীক্ষণি ভালকৈ সম্পূৰ্ণ শুদ্ধ মন লৈ, পজিটিভ মন লৈ যিদৰে মই ক'লোঁ সেইদৰে কৰি চাব। বহুকেইটা উপায় দিলোঁ, যিকেইটা আপোনাৰ ভাল লাগে সেইকেইটা উপায় আপোনালোকে কৰিব। তাৰপিছত আপোনালোকে কি ৰিজাল্ট পায় অনুগ্ৰহ কৰি কমেণ্ট কৰি মোক জনাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।